শ্লোগান যে দি আছিলে নিৰ্বাচনৰ আগত 16 মেৰ পাছত যিমান অবৈধ অনুপ্ৰৱেশকাৰী অসমত আছে সকলোৱে তালি টোপলা বান্ধিব লাগিব বুলি সেই শ্লোগানটো নৰেন্দ্ৰ মোদীয়ে দিছিলে নে নাই ডোনাল্ড ট্ৰাম্পে এটা ঘোষণাৰ লগে লগে 18,000 যিবিলাক অবৈধ যিবিলাক অনুপ্ৰৱেশকাৰী আছিলে তেওঁলোকক ভাৰতলৈ ঘূৰাই পঠিয়াইছে এতিয়া আমি নৰেন্দ্ৰ মোদীক প্ৰশ্নটো সুধিব খোজো যে আপুনি বিশ্বগুৰু নহয় জানো বিশ্বগুৰু আপুনি গোটেই বিশ্ব শাসন কৰিব পৰা এজন ব্যক্তি তাৰ পাছত কেনেকৈ আজি আপোনাৰ ওপৰত ভয় নাই নেকি আজি ভাৰতীয়সকলক কেনেকৈ আসলে হিকলি লগৰ কি প্ৰয়োজন আছিল আজি আপোনালোকে মনত ৰাখক এটা কথা যে প্ৰধানমন্ত্ৰী হিচাপে যেতিয়া দায়িত্ব লৈছিলে প্ৰধানমন্ত্ৰী মোদীয়ে তেতিয়া কৈছিলে যে মেক ইন ইণ্ডিয়া মানে বহিৰাষ্ট্ৰত যদি কোনোবাই কৰ্মসংস্থাপন বিচাৰে কিবা কামকাজ যদি কৰি আছে তেওঁলোকক গোটেইবিলাক ভাৰতলৈ তেওঁ নিমন্ত্ৰণ জনাইছিলে আমন্ত্ৰণ জনাইছিলে যে সকলোৱে ঘূৰি আহিব লাগে ভাৰতলৈ সকলোৱে ঘূৰি আহিব লাগে সুইজাৰলেণ্ডত থকাই হওক আমেৰিকা যুক্তৰাষ্ট্ৰত থকা হওক আজি ৰাছিয়াত থকাই হওক সকলো ঘূৰি আহিব লাগে যে ভাৰতত কৰ্মসংস্থাপন দিব সেই দায়িত্ব নৰেন্দ্ৰ মোদীয়ে লৈছিলে আজি কৰ্মহীনতাত কৰ্মসংস্থাপনৰ বিমুখ হৈহে মানুহবিলাক আসলতে অবৈধভাৱে অনুপ্ৰৱেশকাৰীলৈ হাৱাত অনুপ্ৰৱেশ কৰে নেকি মানুহে জীৱনৰ তাৰণাত গৈছে তাত আপোনালোকে নিশ্চয় দেখিছে হিকলিত যে বান্ধ যে খাইছে আজি ৰচিছেৰে বান্ধিছে আজি পুলিচ আপোনাৰ যিবিলাক আমেৰিকাৰ যিবিলাক পুলিচ প্ৰশাসনৰ মানুহ সেই মানুহবিলাক যে চুচৰাই যে লৈ গৈছে সেই মানুহবিলাক হাৱাত যোৱা নাই কৰ্মসংস্থাপন বিচাৰি গৈছিলে নিজৰ পৰিয়ালটো চলাবৰ কাৰণে তেওঁলোকে বহিৰাষ্ট্ৰত আসলতে অবৈধভাৱে হ'লেও তাতে কিবা কাম এটা কৰি নিজৰ পৰিয়ালটো চলাই আছিল সেই কথাটো আমি বুজি ল'ব লাগিব এতিয়া নৰেন্দ্ৰ মোদীয়ে যে দায়িত্ব লৈছিলে যে সকলোৱে ভাৰতলৈ আহিব লাগে ভাৰতত কৰ্মসংস্থাপন দিম সেই কথাটো ক'ত গ'ল সেইটোহে লাগে আমাক প্ৰথমতে যে নৰেন্দ্ৰ মোদীৰ সঁচাকৈ প্ৰভাৱ আছে নে নাই বিশ্বত সেই কথাটো আপোনালোকে অনুধাৱন কৰক আজি নৰেন্দ্ৰ মোদীক সঁচাকৈ যদি তেওঁৰ প্ৰভাৱ থকা হ'লে আজি তেওঁক যদি অলপমান ৰেছপেক্ট কৰা হ'লে তেনেহ'লে অবৈধ অনুপ্ৰৱেশকাৰী হ'লেও আপোনাৰ এনেকৈ হাজাৰ হাজাৰ মানুহক হাত ভৰিত হিকলি লগাই ভাৰতলৈ তেওঁলোকে যি ধৰণে আসলে পঠিয়াই দিছে চুচৰাই লৈ গৈছে সেই কথাটো আমি লাজ পাওঁ মানে আজি আমাৰ ইয়াত অনুপ্ৰৱেশকাৰী এইবিলাকক কৰিছেনে তেনেকুৱা কাম কেতিয়াবা কৰিছে নেকি নৰেন্দ্ৰ মোদীয়ে আজি যে আপোনাৰ লাখে লাখে ইয়াতো আমেৰিকাতো আপোনাৰ 20,000 বা 18,000 কথাটো আহিছে ইয়াতো আপোনাৰ 20 লাখ 30 লাখ অবৈধ অনুপ্ৰৱেশকাৰী আছে তালি টোপলা যে ল'ব লাগিব বুলি ডায়লগ দিছিলে নৰেন্দ্ৰ মোদী এজনক খেদিব পাৰিলে নাই সেই কথাটো কৈছোঁ মানে আমি সেই কথাটো আপোনালোকে বুজি লওক শ্লোগান যে দি আছিলে নিৰ্বাচনৰ আগত 16 মেৰ পাছত যিমান অবৈধ অনুপ্ৰৱেশকাৰী অসমত আছে সকলোৱে তালি টোপলা বান্ধিব লাগিব বুলি সেই শ্লোগানটো নৰেন্দ্ৰ মোদীয়ে দিছিলে নে নাই আজি আমাৰ ইয়াৰ পৰা এজনো খেদিব নোৱাৰিলে বৰং এতিয়া আপোনাৰ জীৱিকাৰ টাউনত যিবিলাকে আসলতে এই ইউএছত আপোনাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত যিবিলাকে চাকৰি কৰি আছিলে বিভিন্ন কামত নিয়োজিত হৈ আছিলে তেওঁলোকক আজি অবৈধ অনুপ্ৰৱেশকাৰী সজাই ডোনাল্ড ট্ৰাম্পে আপোনাৰ ভাৰতলৈ খেদি পঠিয়াইছে কিন্তু এই মুহূৰ্তত নৰেন্দ্ৰ মোদীৰ মাতবোল নাই